আপুনি নাটকৰ ক্ষেত্ৰত আমাৰ এতিয়া উজনি অসমৰ যাত্ৰাটো ছেকেণ্ড পেণ্ডেল নগাঁৱত কৰিলোঁ নেহেৰুবালিত খুব অভূতপূৰ্ব দৰ্শকৰ সঁহাৰি। তাৰপিছত দ্বিতীয় পেণ্ডেল এতিয়া ক্ষেত্ৰত এই উজনিমুখী যাত্ৰাৰ আৰম্ভণিতে আৰু খুব সুন্দৰ দৰ্শকৰ সঁহাৰি পাইছোঁ। গতিকে এতিয়া উজনি নাটকসমূহ ভাল পাব বুলি আমি আশাবাদী আৰু বহু দৰ্শক ৰৈ আছে। আমাক বিভিন্ন বাৰ্তাৰ যোগেদি আমাক মেছেজৰ যোগেদি কৈছে আমি আপোনালোকৰ ওচৰলৈ আহি আছোঁ অতি শীঘ্ৰে। 3খন নাটক চাব, উপভোগ কৰিব, আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ মানে আগবঢ়াব আৰু আটাইকে লগ কৰা আশা থাকিল। মানে আপোনাৰ নাটক এখন যথেষ্ট ৰাইজে সঁহাৰি জনাইছে, কি ক'ব ৰাইজক? ইমান ধুনীয়া ৰাইজৰ সঁহাৰিটো আমাৰ কাৰণে ডাঙৰ আশীৰ্বাদ নহয়। আমি কষ্ট কৰোঁ, প্ৰতিজন শিল্পী কলা কৌশলীয়ে প্ৰতিজন মানুহে কষ্ট কৰে অকল ৰাইজক আমোদ দিয়াৰ কাৰণে বা ৰাইজে ভাল পোৱাৰ কাৰণে। গতিকে ৰাইজে যেতিয়া সঁহাৰি জনায় সেই কষ্টখিনি সাৰ্থক হয় আৰু ৰাইজে ৰজা নহয় জানো, আৰু ৰাইজৰ যেতিয়া তেওঁলোকে ভাল পাব, গতিকে গোটেই ক্ৰাফটোৱে আমি ৰাইজৰ কাৰণে কৰা যায়। তেওঁলোকে ভাল পোৱা মানে আমাৰ কাৰণে সৰ্বোচ্চ আৰু তাতকৈ বেছি বিশেষ লাগে। আগন্তুক নতুন বছৰত কেনেকুৱা ধৰণৰ নতুন বছৰৰ প্ৰিপেৰেশ্যন চলি আছে, লাহে লাহে আমি আগবঢ়াই দিম আৰু এতিয়াই সবিশেষ নকওঁ, অকণমান প্ৰিপেৰেশ্যন চলি আছে, প্লেনিং চলি আছে। কাৰণ এতিয়াতো নাটকতে ব্যস্ত হৈ আছোঁ নহয়, এই বছৰটো ভালে ভালে পাৰ হৈ যাওক, তাৰপিছত অহা বৰ্ষৰ কাৰণে আমি আপোনালোকৰ ওচৰলৈ আকৌ আহিম।